নেতা কাক কয়, নেতা কেনেদৰে হ'ব লাগে, সেয়া ৰাহুল গান্ধীৰ পৰা শিকিব লাগে। এনেদৰে বৰষুণত ভিগি ষ্টুডেণ্টৰ পিছে পিছে লাগি আছে, ষ্টুডেণ্টক সহায় আগবঢ়াই আছে, ষ্টুডেণ্টক যি খুজি আছে চৰকাৰৰ পৰা, তেওঁ সেই ক্ষেত্ৰতো মাত মাতি আছে, তেওঁ সহায় কৰি আছে, এনেদৰে জনসাধাৰণে সেৱা কৰি আছে। বাৰিছ কি তুফান কি তেওঁ এইবোৰ কেয়াৰ নকৰে। এবাৰ যদি ভুলতে প্ৰধানমন্ত্ৰী হৈ যায় ৰাহুল গান্ধী, এই দেশত ভ্ৰষ্টাচাৰ আৰু নাথাকে। এবাৰ যদি হৈ যায়, এই দেশৰ জনসাধাৰণ পুনৰ জীৱিত এক সংবিধান পাব, কাৰণ 12 বছৰে সংবিধানখনটো মাৰি দিলে একেবাৰে এইখন দেশত। এনে নেতা আমাৰ বহু প্ৰয়োজন। আমাৰ এইখন দেশত বৰ্তমান ৰাহুল গান্ধীৰ দৰে নেতাৰ প্ৰয়োজন। তেওঁৰ আইতা, তেওঁৰ দেউতাই এনেদৰে বৰষুণ তুফান কৰচ কৰি দেশৰ বাবে সেৱা আগবঢ়াই গৈছিলে। তো সেই বেটাই, সেই নাতিন কেনেদৰে পাহৰি যায়? দেশৰ জনসাধাৰণৰ মৰম, দেশৰ জনসাধাৰণৰ আৱেগ কেনেকৈ পাহৰি যায়? নেতা হ'লে তেনে হ'ব লাগে। শিক্ষিত নেতাৰ প্ৰয়োজন আমাৰ দেশত, মূৰ্খ নেতাৰ প্ৰয়োজন নাই। এবাৰ বিশ্বাস কৰি দেখক ৰাহুল গান্ধীক, এবাৰ বিশ্বাস কৰক, গোটেই ভাৰতবৰ্ষৰ পৰিৱৰ্তন আনি দিব পাৰিব। তেওঁৰ ইমানখিনি সাহস আছে, তেওঁৰ ভিতৰত তেওঁৰ ইমানখিনি বহুত সাহস লৈ আজি ৰাজনীতিৰ প্ৰেক্ষাপটত নামি গৈছে। ভাই ভনী আজি মিলি পেলাই কিমান ল'ৰা ছোৱালী ঘৰে ঘৰে ঘূৰি ফুৰি আছে, কিমান ল'ৰা ছোৱালীৰ যি দাবী সেইখিনিতো পূৰণ কৰিবলৈ চেষ্টা কৰি আছে। ষ্টুডেণ্টৰ যি দাবী সেয়া পূৰণ কৰিবলৈ চেষ্টা কৰি আছে, জনসাধাৰণৰ যি দাবী তেওঁ পূৰাবলৈ চেষ্টা কৰি আছে। তেওঁতো আৰু চৰকাৰ নহয়, যিদিন আহি যাব চৰকাৰ, নিশ্চয় সকলোৰে দাবী পূৰণ হৈ যাব।